দক্ষিণ কামৰূপৰ চানটুবিৰ ৰাজাপাৰাত এক শোকাবহ ঘটনা গছ বাগৰি তিতাতে নিহত হৈছে পিতা পুত্ৰৰ নিহত কাৰ্তিক ৰাভা আৰু তেওঁৰ ৮ বছৰীয়া পুত্ৰ ভৃগুমণি ৰাভা এখন স্কুটিৰে পিতা পুত্ৰ আত্মীয়ৰ ঘৰলৈ গৈ থকাৰ অৱস্থাতে সংঘটিত হৈছে এই শোকাবহ ঘটনা মুদুকি হাতীগড় চক অতিক্ৰম কৰাৰ পিছতে পথৰ কাষৰ এডাল মৰা গছ হঠাতে বাগৰি পৰি পিতা পুত্ৰৰ ওপৰত ইতিমধ্যে ঘটনাস্থলীত পলাকবাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে দুয়োৰে মৃতদেহ এই ঘটনাৰ পিছতে অঞ্চলজুৰি শোকৰ ছাপ পৰিছে আমি পুনৰবাৰ উল্লেখ কৰিছো এক শোকাবহ ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ চানটুবিৰ ৰাজাপাৰাত সংঘটিত হৈছে গছ বাগৰি তিতাতে মৃত্যু হৈছে পিতা পুত্ৰৰ নিহত কাৰ্তিক ৰাভা আৰু তেওঁৰ ৮ বছৰীয়া পুত্ৰ ভৃগুমণি ৰাভা এখন স্কুটিৰে পিতা পুত্ৰ আত্মীয়ৰ ঘৰলৈ গৈ আছিল আৰু সেই সময়তে এই শোকাবহ ঘটনাটো সংঘটিত হৈছে মুদুকি হাতীগড় চক অতিক্ৰম কৰাৰ পিছতেই পথৰ কাষৰ এডাল মৰা গছ হঠাতে বাগৰি পৰে পিতা পুত্ৰৰ ওপৰত আৰু ইতিমধ্যে ঘটনাস্থলীত পলাকবাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে দুয়োৰে মৃতদেহ এই ঘটনাৰ পিছতেই অঞ্চলজুৰি শোকৰ ছাপ পৰিছে আৰু এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছো শেহতীয়া খবৰৰ বাবে ভগৱান দাস আমাৰ সৈতে সংযুক্ত হৈছে আমি তেখেতৰ সৈতে সংযুক্ত হৈছো হয় ভগৱান দাস যেহেতু এক যি শোকাবহ ঘটনা সংঘটিত হৈ গ'ল চানটুবিত গছ বাগৰি মৃত্যু হৈছে পিতা পুত্ৰৰ সেই গছডাল আচলতে কিমান বছৰ পুৰণি আছিলে শেহতীয়া খবৰ এই সন্দৰ্ভত কি আছে কোৱাৰ দৰে আচলতে এক শোকাবহ আৰু এক হৃদয় বিদাৰক ঘটনা বুলি আমি নিশ্চয়কৈ ক'ব লাগিব আৰু ইতিমধ্যেই চানটুবিৰ ৰাজাপাৰাত পিতা পুত্ৰ একেলগে যিহেতুকে থিতাতে নিহত হৈছে আৰু সঁচাকৈয়ে এক মৰ্মান্তিক ঘটনা বুলি আমি নিশ্চয়কৈ ক'ব লাগিব কিয়নো কাৰ্তিক ৰাভা তেখেতৰ ৩৫ বছৰ বয়স হৈছিলে আৰু তেখেতৰ যি পুত্ৰ আছিলে ৮ বছৰীয়া পুত্ৰ ভৃগুমণি ৰাভা একেলগে তেওঁলোকে ৰাজাপাৰাৰ আত্মীয়ৰ ঘৰলৈ তেওঁলোকে গৈ আছিলে আৰু গৈ থকা অৱস্থাতে এটা দীৰ্ঘদিন ধৰি এডাল শুকান গছ এডাল বৃহৎ আকাৰৰ গছ আচলতে তেওঁলোকৰ স্কুটিত উভালি পৰে আৰু উভালি পৰাৰ ফলতে আচলতে ঘটনাস্থলীতে পিতা পুত্ৰৰ এক কৰোণভাৱে তেওঁলোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু দেখা গৈছে যে উক্ত অঞ্চলত পলাকবাৰী আৰক্ষী উপস্থিত হৈ তেওঁলোকৰ পিতা পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান তেওঁলোকৰ মৃতদেহ পলাকবাৰী আৰক্ষী থানাৰ মৰগত ৰখা হৈছে আৰু খন্তেক সময় পিছতে তেওঁলোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হ'ব আৰু নিহা এটা কথা আমি নিশ্চয়কৈ ক'ব লাগিব যে কেইবাগৰাকীও ব্যক্তি ইতিমধ্যে আমাক জানিবলৈ দিছে যে উক্ত অঞ্চলৰ ৰাজাপাৰা মুদুকি চানটুবি অঞ্চলত বা ভিতৰ অঞ্চলত যিয়েই নহওক কিয় কিন্তু পথৰ কাষত যি ধৰণে শুকান গছ আছে এই সৰু বৰ বিভিন্ন ধৰণৰ শুকান গছ আছে দীৰ্ঘদিনীয়া গছ আছে শালেই হওক বা চেগুনেই হওক বা যিমানেই মূল্যৱান গছ নহওক কিয় যিসমূহ শুকান গছ আছে এই শুকান গছসমূহ বন বিভাগক বা চৰকাৰক তাৰ পৰা কাটি পেলোৱাৰ বাবেও ইতিমধ্যে একাংশ লোকে আমাক সচেতন লোকসকলে দাবী জনাইছে আৰু কিয়নো পুনৰাবৃত্তি যাতে এনেধৰণৰ কৰুণ ঘটনা সংঘটিত হ'বলৈ নোৱাৰে তাৰ বাবে চকা দৃষ্টি ৰাখিবলৈ বন বিভাগক যি অঞ্চলবাসী ৰাইজ আছে তাৰ স্থানীয় ৰাইজ আছে তেওঁলোকে দাবী জনাইছে আৰু নিশ্চিতভাৱে আমি ক'ব লাগিব যে AS25AB 137 নম্বৰৰ স্কুটিখনেৰে যেতিয়া পিতা পুত্ৰ কাৰ্তিক ৰাভা আৰু ভৃগুমণি ৰাভা একেলগে তেওঁলোকে গৈ আছিলে আত্মীয়ৰ ঘৰলৈ গৈ থকা অৱস্থাতে যি ধৰণে শুকান গছডাল তেওঁলোকৰ গাত বাগৰি পৰি স্কুটিখনত বাগৰি পৰি তেওঁলোকে যি ধৰণে থিতাতে মৃত্যুক আঁকোৱালি ল'বলগীয়া ঘটনা সংঘটিত হৈছে গতিকে সঁচাকৈয়ে ই এক হৃদয় বিদাৰক বুলি ক'ব লাগিব এক মৰ্মান্তিক ঘটনা বুলি আমি নিশ্চয়কৈ ক'ব লাগিব আৰু মই পুনৰবাৰ কৈছো আৰু নিৰ্যাবত দৰ্শকসকলে দেখিবলৈ পাইছে যে পুনৰাবৃত্তি যাতে এনেধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে এনে ঘটনা যাতে পুনৰাই নঘটে তাৰ বাবে আচলতে বন বিভাগক অঞ্চলবাসী ৰাইজে দাবী জনাইছে আহ্বান জনাইছে যাতে পথৰ কাষত যিহেতুকে এটা পৰ্যটন কেন্দ্ৰ আছে ৰাজ্যৰ আগশাৰীৰ পৰ্যটন কেন্দ্ৰ সেয়া হৈছে চানডুবি আৰু চানডুবি চাবলৈ যিহেতুকে বিভিন্ন পৰ্যটকৰ ভিৰ দেখিবলৈ পোৱা গৈছে বিশেষকৈ এতিয়া আকৌ গৰমৰ বন্ধ বা জুলাই মাহত গৰমৰ বন্ধৰ যিহেতুকে এটা ছিজন আহিব বিভিন্ন ধৰণৰ তাত মানুহৰ সমাগম ঘটিব বিভিন্ন শিক্ষাৰ্থীয়ে তাত পৰিভ্ৰমণ কৰিব তাত নিশা কটোৱাৰো এটা ব্যৱস্থা আছে ৰাজ্য চৰকাৰৰ টুৰিজিম বিভাগৰ ফালৰ পৰা গতিকে তেনে প্ৰেক্ষাপটতে স্থানীয় ৰাইজে দাবী জনাইছে যে তাত যিসমূহ শুকান গছ আছে যিসমূহ মেচিয়ৰ গছ আছে আৰু শুকাই যিসমূহ গছৰ থাল বা বাকলি তাত বাগৰি পৰে গতিকে তেনেধৰণৰ গছসমূহ শীঘ্ৰে কাটি পেলোৱাৰ বাবেও আচলতে উক্ত অঞ্চলৰ ৰাইজে দাবী জনাইছে নিহা ধন্যবাদ জ্ঞাপন কৰিছো আৰু দেখিবলৈ পোৱা গৈছে যে কিছুদিন পূৰ্বে যেহেতু
গছ বাগৰি এগৰাকী যুৱতীৰ মৃত্যু হৈছিল আৰু তাৰ পাছতে আজিও এই শোকাবহ ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ চান্দুবীৰ ৰাজাপাৰাত গছ বাগৰি থিতাতে নিহত হৈছে পিতা পুত্ৰ স্কুটিৰে যিটো গৈ আছিলে আৰু সেই অৱস্থাতে বাগৰি পৰে এডাল মৰা গছ আৰু থিতাতে নিহত হয় পিতা পুত্ৰ আৰু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু মৃতদেহ উদ্ধাৰ কৰাৰ সমান্তৰালকৈ অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে